ডিব্ৰুগড় আমাৰ এই কাৰ্যালয়ত মটক জনগোষ্ঠীয় নেতাৰ উপৰিও বিভিন্ন সংগঠন বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দললৈ বহুকেইজন ব্যক্তি যোগদান কৰিছে আৰু আমি সকলোকে দললৈ স্বাগতম জনাইছোঁ আৰু আমাৰ বিশ্বাস যে মাননীয় প্ৰধানমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মাননীয় ৰাষ্ট্ৰীয় সভাপতি মাননীয় ৰাজ্যিক সভাপতি আৰু আমাৰ এই সমষ্টিৰ প্ৰাৰ্থী সকলোৰে আস্থা বিশ্বাসত তেখেতসকলে সুন্দৰভাৱে যোগদান কৰিছে আৰু তেখেতসকলৰ যোগদানে আমাৰ দলটোক শক্তিশালী কৰিব আৰু আগন্তুক দিনসমূহত দলৰ হৈ নিস্বাৰ্থভাৱে তেওঁলোকে কাম কৰি যাব বুলি বিশ্বাস ৰাখিছোঁ। দুই গগৈয়ে নামৰূপত ঘোষণা কৰিছে যে লুৰিণজ্যোতি গগৈ যদি জিকি যায় তেতিয়াহ'লে এটা ৰাজনৈতিক দল খুলিম বুলি কৈছে। এই লগত কি ক'ব? যাৰ ভৱিষ্যত নাই সি যি টি ঘোষণা কৰিব পাৰে, যাৰ ভৱিষ্যতে নাই জিকাৰ কোনো কথাই আহিব নোৱাৰে। তেওঁলোকে জিকিলে অমুক কৰিম এইটো কোৱাত কি অসুবিধা? তেওঁলোকে নিজিকে তেওঁলোকেও জানে, তেওঁলোকে নিজেও জানে যে তেওঁলোক জিকিবৰ কাৰণে ইলেকশ্যন খেলা নাই, গতিকে তেওঁলোকে সেইকাৰণে যি টি ক'ব পাৰে, তাত কোনো অসুবিধা নাই। চাওক, ডিব্ৰুগড় লোকসভা সমষ্টিত মই নাভাবোঁ যে ক'ৰবাত প্ৰতিদ্বন্দ্বিতা আছে। প্ৰতিদ্বন্দ্বিতা মানে কি, পিছফালেতো কোনোবা ছেকেণ্ড থাৰ্ড হ'ব, সেইটো আৰু থাকিব, কিন্তু আমাৰ ভোটৰ যিটো ব্যৱধান হ'ব, যি বিশাল ভোটৰ ব্যৱধানত আমি জিকিম, তাক প্ৰতিদ্বন্দ্বিতা বুলি নকয়, তাক নিশ্চিত বিজয় আৰু একচেটীয়া বিজয় বুলিয়ে ক'ব পাৰি। কংগ্ৰেছৰ প্ৰতীক চিহ্নটো জাহাজক বিক্ৰী কৰি দিলে বুলি ৰাইজে অভিযোগ কৰিছে, তেওঁৰ লগত কি? চাওক, এটা কথা ঠিক যে কোনে কাক বিক্ৰী কৰিছে মই নকওঁ সেই কথাটো, কিন্তু এইটো ঠিক যে কংগ্ৰেছৰ লগত থাকি জাতীয়তাবাদৰ কোনো মূল্য নাই। জাতিটোৰ জাতীয়তাবাদৰ ওপৰত যদি প্ৰচণ্ড আঘাত কৰিছিল সেইটো কংগ্ৰেছ দল। 855 জন শ্বহীদ কৰা কংগ্ৰেছ দলৰ লগত থাকি কোনোবাই জাতীয়তাবাদৰ কথা ক'ব, সেই জাতীয়তাবাদক কোনে স্বীকৃতি দিব? আৰু তেনেকুৱা ভুৱা জাতীয়তাবাদী অসমৰ ৰাইজে চিনি পায় আৰু সেইকাৰণে এইবাৰ নিৰ্বাচনৰ পিছত গম পাব যে এই ভুৱা জাতীয়তাবাদীৰ স্থিতি কি। আৰু তেওঁ ইতিমধ্যে আপোনালোকে জানে যে 2টা ইলেকশ্যন হাৰিছে, এইবাৰ 3 নম্বৰ ইলেকশ্যনটো হাৰি চেঞ্চুৰী কোবাব, চেঞ্চুৰী কোবাবৰ কাৰণে তেওঁ লাগি আছে। থেংক ইউ।